নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক আটাইকে আমাৰ ইউটিউব চেনেলটিলৈ আদৰিছোঁ। নতুন বছৰৰ আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোলৈ নতুন নতুন খবৰ লৈ আহক। নতুন এটা জীৱন আৰম্ভণি কৰি আগুৱাই যাওক। সংকল্প লওক, নিজকে মই ছাকচেছফুল হ'ব পাৰিম বুলি বিশ্বাস ৰাখক আৰু প্ৰতিদিনে নিজৰ কৰ্ম কৰি যাওক। 2026 চনৰ প্ৰথম জানুৱাৰী 1 তাৰিখৰ পৰা এইকেইটা ৰাশি ভাগ্যশালী হ'বলৈ গৈ আছে। হয়, কেৰিয়াৰ, প্ৰেম, ব্যৱসায়, চাকৰি, সংসাৰত সুখ শান্তি আহিবনে? সকলোবোৰ ক্ষেত্ৰত ডাউট ক্লিয়াৰ হ'ব এই ভিডিঅ'টো চালে আপোনালোকৰ সকলোবোৰ ডাউট ক্লিয়াৰ হ'ব। সেয়েহে আপোনালোকক যিমান পাৰোঁ আমি বিশেষ টিপছ দিম এই ভিডিঅ'টোৰ মাজভাগত। সেয়েহে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈ চাওক। লগতে এই ভৱিষ্যবাণী গ্ৰহ নক্ষত্ৰৰ বিশেষ যুগ প্ৰিয় বন্ধু বান্ধৱীসকল, বিশেষকৈ কোনো ৰাশিৰ ওপৰত শুভ গ্ৰহৰ আশীৰ্বাদ বিশেষকৈ বৃদ্ধি পাব এই ভিডিঅ'টোত জানিব পাৰিব। পলম নকৰি ভিডিঅ'টি আৰম্ভণি কৰোঁ আহকচোন। প্ৰথম ভাগ্যশালী ৰাশিটোৱে হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 এই বছৰটোত ভাগ্য মুকলি হোৱা সম্পূৰ্ণৰূপে পৰিৱৰ্তন দেখা পোৱা যায়। বহুদিন ধৰি থকা অস্থিৰতা, মনত ভাৱ, নিগেটিভ এনাৰ্জি, মনত কল্পনা, কনফিউজ ভাৱ, সিদ্ধান্ত ল'ব নোৱাৰা, এনেকুৱা ধৰণৰ সমস্যা হৈ আছিলে এই 2025 চনটোত হৈ আছিলে। তাৰ বাবে সেইবোৰ সমস্যাৰ পৰা মুক্তি পাই আপুনি 2026 চনটোত এক নতুন শক্তিশালী হৈ আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত আগবাঢ়িবলৈ পাৰিব। যিবোৰ জাতক জাতিকাসকল আছে, বৈবাহিক সংসাৰ কৰি আছে, তেওঁলোকৰ ফেমিলিত সুখ শান্তি আহিব আপোনাৰ কৰ্মৰ দ্বাৰা। মানসিক চাপ, আৰ্থিক উন্নতি, মানসিক চাপ, কৰ্মৰ সমস্যা, নিগেটিভ এনাৰ্জি এইবোৰৰ সমস্যাক লৈ আপোনাৰ ভুগিবলগীয়া নহয় 2026 চনটো। এই বছৰটো বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহৰ কৃপাত দৃষ্টিৰে দুয়োৰে পক্ষৰ দৃষ্টিৰে আপোনাৰ জীৱনলৈ আহিব টাৰ্ণিং পইণ্ট। নতুন চাকৰিৰ প্ৰাপ্তিৰ যুগত আপোনাৰ নতুন লাইফষ্টাইল চেঞ্জ হ'বলৈ গৈ আছে। হয় প্ৰিয় দৰ্শক, এই বছৰটো মীন ৰাশিৰ জাতিকাৰ ওপৰত থাকিব। কৰ্মজীৱনত আটাইতকৈ অভাৱনীয় উন্নতি হ'ব। 2026 চনত আপুনি নিজকে পৰীক্ষা কৰিব পাৰিব যে মই এজন উইনাৰ ব্যক্তি। 2026 চনৰ জানুৱাৰী মাহৰ পৰাই মীন ৰাশিৰ হ'ব সকলোতকৈ ভাগ্যৱান গ্ৰহৰ নক্ষত্ৰৰ মহা আকাংক্ষা যুগ আৰম্ভ হ'ব। হঠাৎ ধন প্ৰাপ্তিৰ যুগ আহিব। পলিটিক্স, ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকৰ ধন অহাৰ সম্ভাৱনা আছে। বহুদিন ধৰি দুখ কষ্ট চলি আছিল যদি সেই সমাপ্ত হ'ব, শেষ হ'ব, অন্ত পৰিব। প্ৰথম 6 মাহৰ ভিতৰত আপুনি নতুন দায়িত্ব লৈ নিজকে সংকল্প লৈ আপুনি নতুন আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব আৰু আপুনি চেষ্টাৰ অসাধ্য একো নাই। সেই চেষ্টা কৰি যাওক, আপোনাৰ ভাল দিন আহিব। এই কামত বহুদিন ধৰি সুযোগ নাপাই দুখ পাই আছিল, সেই কামত আপুনি বছৰ সেই সুযোগ একেলগে আহিব। যদিহে নতুনকৈ চাকৰি বিচাৰি আছে তেনেহ'লে এই বছৰটো আপোনাৰ বাবে উত্তম সময়। সেয়েহে কৰ্ম কৰি যাওক, ফল পাবই আপুনি। নিজৰ মনৰ মাজত বিলিভ ৰাখক। ওম নমঃ শিৱায় ভক্তি মনেৰে কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰক। প্ৰিয় দৰ্শক, দ্বিতীয় ভাগ্যশালী ৰাশি হৈছে আন এটা ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনৰ প্ৰথম ভাগৰ পৰা জানুৱাৰী মাহৰ পৰাই সিংহ ৰাশিৰ ৰাজযোগ আৰম্ভ হ'ব। নেতৃত্বভাৱে সুযোগ সুবিধা লাভ কৰিবলৈ পাব। চাকৰিত পদোন্নতি কৰিব পাৰিব। সমাজত মান সন্মান বৃদ্ধি পাব। সূৰ্য গ্ৰহৰ শক্তিশালী হোৱাৰ বাবে সিংহ ৰাশিৰ আত্মবিশ্বাস, আশা নিজৰ মনৰ মাজত বৃদ্ধি পাব। 2026 চনত বৃহস্পতি গ্ৰহ আৰু মংগল গ্ৰহই আৰু শুক্ৰ গ্ৰহৰ বিশেষ শুভ দৃষ্টিৰ সিংহ ৰাশিৰ ওপৰত থাকিব, যাৰ ফলত কেৰিয়াৰ, কৰ্মৰ ক্ষেত্ৰত তেওঁলোকে সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মৰ ক্ষেত্ৰত সন্মান আহিব, সমাজৰ পৰা সন্মান আহিব। ঘৰুৱা পৰিস্থিতি, দুখ কষ্টবোৰ আঁতৰি গৈ নিজকে শক্তিশালী হৈ লাইফটো চেঞ্জ কৰিবলৈ সক্ষম হ'ব। কৰ্মস্থানত পৰিৱৰ্তন হ'ব। উচ্চ পদৰ আৰু নতুন চাকৰিৰ পদ মুকলি হ'ব। সকলে জাতক জাতিকাই সিংহ ৰাশিৰ জাতক জাতিকাই বিদেশত গৈ কৰ্ম কৰি আছে, জব কৰি আছে, তেওঁলোকৰ
প্ৰমোচনৰ ক্ষেত্ৰত উচ্চ পদৰ বাবে পথ মুকলি হ'ব। কৰ্মী আৰু অধিকাৰীৰ বিশ্বাস বাঢ়িব। আপোনাৰ মাইণ্ডছেট দি যিটো সিদ্ধান্ত লৈ আপুনি কৰ্ম কৰিব, যাৰ ফলত আপোনাৰ মনত সাহস পাব আৰু নিজকে আগুৱাই লৈ যাবলৈ উৎসাহ প্ৰেৰণা পাব। 2026 চনত সিংহ ৰাশিৰ বাবে অতি লাভদায়ক হ'ব। শ্বেয়াৰ মাৰ্কেট আৰু মিউচুৱেল ফাণ্ডৰ লগোৱা ধন টকা পইচাৰ মানি ইনভেষ্টমেণ্ট স্থায়ী বিনিয়োগ ক্ষেত্ৰত শুভ সম্ভাৱনা থাকিব। ব্যৱসায়িক ক্ষেত্ৰত বিজনেছৰ ক্ষেত্ৰত ব্ৰেণ্ড প্ৰমোচনৰ ক্ষেত্ৰত বিজনেছ ডেভেলপমেণ্ট কৰিবলৈ সক্ষম হ'ব। ছ'চিয়েল মিডিয়া, শিক্ষা, ব্ৰেণ্ড প্ৰমোচন এইবোৰ সমস্যাৰ পৰা আপুনি জয় লাভ কৰিব পাৰিব। প্ৰেম সম্পৰ্কত দাম্পত্যৰ ক্ষেত্ৰত নতুন সুযোগ আহিব। নতুন প্ৰেম গভীৰতা বিশ্বাস বৃদ্ধি পাব। ভুল বুজাবুজি দূৰ হ'ব। সম্পৰ্কত স্থায়ী শান্তি হৈ আপুনি 2026 চনটো সম্পৰ্কটো আগুৱাই নিবলৈ এজন উইনাৰ ব্যক্তি হ'ব। শক্তিশালী হ'ব। পৰিয়ালত শান্ত বজাই ৰাখিব পাৰিব। সন্তানৰ মংগল হ'ব। সকলে ছিংগুল আছে, বিবাহৰ ক্ষেত্ৰত ভাবি আছে বিবাহ কৰিম বুলি, মে' মাহৰ কৰ্মৰ ক্ষেত্ৰত উচ্চ আকাংক্ষা বৃদ্ধি পাব। নতুন চাকৰিৰ সুযোগ লাভ হ'ব। আপুনি বিজনেছ কৰিছে, টিম এটা চলাই আছে, তেনেহ'লে টিমৰ নেতৃত্ব আপুনি দায়িত্ব পালন কৰিবলৈ সক্ষম হ'ব। তাৰ সিদ্ধান্তই কাম সফল কৰিব। বৃহস্পতি, মংগল আৰু শুক্ৰৰ দৃষ্টি আপোনাৰ ওপৰত থকাৰ কাৰণে আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত বিজনেছৰ ক্ষেত্ৰত যথেষ্ট আয় লাভ কৰিবলৈ সক্ষম হ'ব। 2026 চনটো ধনুৰাশিৰ বাবে অতি লাভদায়ক হ'ব। টকা পইচাৰ ক্ষেত্ৰত পৰিয়ালৰ ক্ষেত্ৰৰ পৰা সহায় পাব। কিনা মাটি সম্পত্তি কিনাৰ ক্ষেত্ৰত আপোনালোকে সুযোগ পাব। ব্যয় থাকিব, যাৰ ফলতো কিন্তু আপোনালোকৰ ধন প্ৰাপ্তৰ যুগৰ ক্ষেত্ৰত বহুগুণে তুলনাৰ আগত থাকিব। যদি আপোনালোকে ব্যৱসায় কৰি আছে তেনেহ'লে 2026 চনত লাভদায়ক উন্নতি আৰু লাভদায়ক কাষ্টমাৰ বৃদ্ধি পাব। নতুন প্ৰেম আৰম্ভ হ'ব। প্ৰেমত গভীৰতা বৃদ্ধি পাব। প্ৰেমত ভুল বুজাবুজিবোৰ আঁতৰি যাব। প্ৰেমত আত্মবিশ্বাস বৃদ্ধি পাব। সম্পৰ্ক মধুৰ হ'ব। সন্তান লাভৰ সম্ভাৱনা আছে। বিবাহৰ ক্ষেত্ৰত যদি আপুনি বিবাহ কৰাম বুলি যদি ভাবি আছে তেনেহ'লে বিবাহৰ ক্ষেত্ৰত মে'ৰ পৰা অক্টোবৰ মাহত যথেষ্ট শুভ সময়। যিসকল ছাত্ৰ ছাত্ৰী আছে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব। বিদেশত গৈ উচ্চ শিক্ষা লাভ কৰাৰ সুযোগ প্ৰেৰণা পাব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ অৰ্জন কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক শান্তি পাব। শাৰীৰিক শক্তি বৃদ্ধি পাব। মানসিক শান্তি আহিব, যাৰ ফলত আপুনি কৰ্ম কেৰিয়াৰৰ ক্ষেত্ৰত উচ্চ আকাংক্ষা হৈ কামবোৰ ভাল ধৰণে পাৰ হ'ব। স্বাস্থ্য ভাল থাকিলেহে আমাৰ দিনবোৰ ভাল ধৰণে পাৰ হয়। সেয়েহে প্ৰিয় দৰ্শক, 2026 বছৰটো পাৰিলে আপুনি সদায় ৰাতিপুৱা শুই উঠি য়োগা এক্সাৰচাইজ কৰক। নিজৰ হেল্থটো কেয়াৰ কৰক। টেনশ্যন দুখবোৰ সমাপ্ত হ'ব। সদায় আপোনালোকৰ টেনশ্যনবোৰ দূৰ হৈ আপুনি নতুন এটা উচ্চ চিন্তা কৰিবলৈ সক্ষম হ'ব। জানুৱাৰীৰ পৰা মাৰ্চলৈ এইখিনি সময়ছোৱাত কৰ্মৰ ক্ষেত্ৰত আপোনাৰ যথেষ্ট লাভদায়ক হ'ব। জুলাইৰ পৰা আগষ্টলৈ প্ৰেম আৰু দাম্পত্য জীৱনত সুখ পাব। মধুৰতা আহিব। সম্পৰ্কত ভুল বুজাবুজিবোৰ আঁতৰি গৈ আত্মবিশ্বাস বৃদ্ধি পাব। ছেপ্টেম্বৰৰ পৰা অক্টোবৰৰ সময়ছোৱাত ব্যৱসায়ত লাভদায়ক হ'ব। নতুন প্ৰজেক্ট আৰম্ভ কৰিব পাৰিব। নৱেম্বৰৰ পৰা ডিচেম্বৰৰ সময়ছোৱাত বিদেশ যোগ, শিক্ষা আৰু মান সন্মান বৃদ্ধি হ'ব। ওম নমঃ শিৱায়। আপোনাৰ ৰাশি অনুযায়ী ধনুৰাশিৰ স্বভাৱ চৰিত্ৰ আমি ইতিমধ্যে প্লেলিষ্ট বনাই থৈ দিছোঁ, তাতে গৈ আপোনাৰ ৰাশি অনুযায়ী চাব পাৰে। তেনেহ'লে আমি চতুৰ্থ ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ। চতুৰ্থ ভাগ্যশালী ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জীৱনত এই সময়ত বুধ গ্ৰহৰ বিশেষ আশীৰ্বাদ থাকিব। বুদ্ধিমাত্ৰাৰ জৰিয়তে আপুনি কৰ্মৰ জীৱনত সফলতা পাব। শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সফলতা পাব। কৰ্ম কৰি যাওক, কেৱল কৰ্ম কৰি যাওক। যিসকলে ছ'চিয়েল মিডিয়া, ইউটিউবৰ লগত জড়িত হৈ আছে, নতুন চিন্তা আকাংক্ষাৰ লগত যোগ হৈ আপোনাৰ ধন প্ৰাপ্তৰ যোগ দেখা পোৱা গৈছে। ধনুৰাশিৰ জাতক জাতিকা, পুৰুষ মহিলা, প্ৰেমৰ ক্ষেত্ৰত নতুন আত্মবিশ্বাস বৃদ্ধি পাব। কামৰ বাবে আপুনি বহুদিন ধৰি অপেক্ষা কৰি আছিল, এই কাম আপুনি এই 2026 বছৰটোত সম্পূৰ্ণ কৰিবলৈ পাৰিব। 2026 চনত কৰ্মৰ ক্ষেত্ৰত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে যথেষ্ট শুভ। বছৰৰ প্ৰথম 6 মাহৰ ভিতৰত বৃহস্পতি গ্ৰহৰ
থাকোঁতে আপোনাৰ কৰ্মৰ ক্ষেত্ৰত নতুন দায়িত্ব লৈ আগবাঢ়িব পাৰিব। নিজকে আপুনি লক্ষ্য কৰিব। যদি আপুনি নতুন চাকৰি বিচাৰি আছে তেনেহ'লে কম্পিটিশ্যনৰ যুগ। আপুনি সদায় মানুহতকৈ আগবাঢ়িম বুলি ভাবি লৈ এটা উচ্চ পদ লৈ আপুনি ছাকচেছফুল হ'ম বুলি সিদ্ধান্ত লৈ মনত নিগেটিভ ভাৱবোৰ আঁতৰি আপুনি পজিটিভ চিন্তা লৈ আগবাঢ়ি যাওক। আপোনাৰ ফল নিশ্চিত হ'ব। বছৰটো আপোনাৰ বাবে আটাইতকৈ ভাল সময়। সেয়েহে গোল্ডেন অপৰচুনিটি সুযোগ কেতিয়াও নেহেৰাব। নিজকে সংকল্প লৈ অলপমান পজিটিভ হৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰক। খংবোৰ অলপ কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব যদি আপোনাৰ খং আছে। বেতন বৃদ্ধি পোৱাৰ প্ৰবল যোগ দেখা যায়। যদি আপুনি ব্যৱসায়ত বিজনেছ কৰি আছে, টিম চলাই আছে, টিমত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আপোনাৰ টিমৰ মানুহে আপোনাক বিশ্বাস কৰিব। এটা সিদ্ধান্তত আপোনাৰ টিমে কাম কৰাই আপোনাৰ ছাকচেছফুল লৈ অহাত সহায় কৰিব। সেয়েহে কমিউনিকেশ্যন বজাই ৰাখি ব্যৱসায়ত আত্মবিশ্বাস বজাই ৰাখি আপুনি ব্যৱসায় উন্নতি কৰিবলৈ সক্ষম হ'ব। অৰ্থ, ধন আৰু সম্পত্তিৰ ক্ষেত্ৰত ধনৰ পথ মুকলি হ'ব। পৰিয়ালৰ পৰা মান সন্মান পাব। ধন প্ৰাপ্তৰ যোগ দেখা পোৱা গৈছে। পৰিয়ালত আপোনাৰ সন্মান বাঢ়িব। আপোনাৰ পৰিয়ালৰ মানুহে আপোনাক ছাপোৰ্ট কৰিব, যাৰ ফলত কৰ্মৰ ক্ষেত্ৰতে আপুনি শক্তিশালী হৈ আগুৱাই যাব পাৰিব। প্ৰিয় দৰ্শক, আমি ইজনে সিজনক ছাপোৰ্ট কৰিলেহে আগবাঢ়ি যাব পাৰিম। সেয়ে ফেমিলিৰ ছাপোৰ্টে আপুনি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 এই বছৰটো ধনৰ গতি উচ্চভাৱে আগবাঢ়ি যাব পাৰিব, কিন্তু ব্যয় থাকিব। তাৰ উপৰিও ধন প্ৰাপ্তৰ যোগ দেখা পোৱা গৈছে। পাৰ্চনেল লোন ল'লে সময় অনুযায়ী আপুনি পৰিশোধ কৰিবলৈ সক্ষম হ'ব। ৰিলেশ্যনশ্বিপত ভুল বুজাবুজি কমিব, গভীৰতা বৃদ্ধি পাব। আপোনাৰ কথাই সম্পৰ্ক সফল কৰি তুলিব। কোৱা কথাবোৰে ইতিবাচক প্ৰভাৱ পেলাব। জীৱনত যদি আপোনাৰ ভুল বুজাবুজি আছিলে, অশান্তি ভাৱ চলি আছিল, তেনেহ'লে এই 2026 চনটোত আপুনি সকলোবোৰ সমস্যা দূৰ হৈ প্ৰেমত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হৈ আপুনি আগবাঢ়িবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা। প্ৰিয় দৰ্শক, বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 বছৰটো অত্যন্ত শুভ ফল লৈ আহিব। কৰ্মৰ ক্ষেত্ৰত, কেৰিয়াৰৰ ক্ষেত্ৰত, ছাকচেছৰ ক্ষেত্ৰত। প্ৰিয় দৰ্শক, যদি আপুনি বৃষ ৰাশিৰ জাতক জাতিকা হয় তেনেহ'লে আপোনাৰ ৰাশি অনুযায়ী আমি ইতিমধ্যে আপোনাৰ সম্পূৰ্ণ জীৱন বিশ্লেষণ কৰি থৈ দিছোঁ। আমাৰ প্লে'লিষ্ট বনাই থৈ দিছোঁ, তাতে গৈ আপোনালোকৰ ৰাশি অনুযায়ী চাব পাৰে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নতুন পথ মুকলি হ'ব। চাকৰিৰ ক্ষেত্ৰত পথ উন্নতি কৰিব পাৰিব। অফিচত মান সন্মান বৃদ্ধি, বেতন বৃদ্ধি, এইবোৰ কাম বহুদিন ধৰি ফচি আছিল। 2026 চনত বছৰত সোনকালকে সমাধান হ'ব। চৰকাৰী চাকৰি লাভ হ'ব। সকল জাতক জাতিকাই APSC, বেংক, শিক্ষক, ডিফেন্সত প্ৰস্তুতি কৰি আছে, সিদ্ধান্ত লৈছে, তেনেহ'লে এই 2026 চনটোত সফলতাৰ সম্ভাৱনা খুবেই বেছি। কৰ্ম কৰি যাক, ফল অট'মেটিক পাব। সময় নষ্ট নকৰিব। সময় বহুত মূল্যৱান হয়। সময় থাকোঁতে সময়ৰ কাম আমি কৰাটো অত্যন্ত জৰুৰী, আপোনাৰ মোৰ সকলোৰে কাৰণে। 2026 চনত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ধনৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। ধন মুকলি হ'ব। বাহিৰৰ ক্ষেত্ৰত পলিটিক্স, ছ'চিয়েল মিডিয়াৰ জৰিয়তে ধন প্ৰাপ্তৰ যোগ দেখা পোৱা গৈছে। ব্যয় হ'লেও যথেষ্ট আয়ৰ পৰিমাণ বৃদ্ধি পাব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অৰ্থ সঞ্চয়, ধন লাভ, ইনভেষ্টমেণ্ট সকলো ক্ষেত্ৰতে উন্নতি হ'ব। ভাগ্যত নতুন দৰ্জা খোল খাব। ধন অহাৰ আগতেই আপুনি ইংগিত পাব। ঘৰ, মাটি বাৰী, যান বাহন কিনাৰ এক সফল বছৰ হ'ব। গোল্ডেন অপৰচুনিটি এই 2026 বছৰটোত আপোনাৰ বাবে এক অত্যন্ত গোল্ডেন অপৰচুনিটি লৈ আহিব। যিসকলে বৰ্তমান পঢ়া শুনা ষ্টাডি কৰি কিনে নিজৰ চাকৰিৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যন চলাই আছে, মুঠতে কৰ্ম কৰি যাওক। বহুদিন ধৰি কৰ্মৰ পৰিশ্ৰমে ফল পাবলৈ সক্ষম হ'ব। পৰিয়ালৰ পৰা আৰ্থিক সহায় লাভ কৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনৰ ব্যৱসায়িক ক্ষেত্ৰত সফল হ'ব পাৰিব। নতুন ব্যৱসায় আৰম্ভ, দোকান, কমাৰ্চ ক্ষেত্ৰত আপোনাৰ যথেষ্ট সহায় সহযোগিতা কৰিব। বৃহস্পতিৰ শুভ দৃষ্টি ক্ষেত্ৰত, যাৰ ফলত আপোনাৰ
লোকৰ বৰ্তমান মানসিক চাপ পৰি আছিল স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সিদ্ধান্ত ল'ব পৰা নাছিলে আগতকৈ স্বাস্থ্য উন্নত হ'ব স্বাস্থ্যৰ সমস্যা লৈ আপুনি যদি ভুগি আছিল তেনেকুৱা সমস্যাৰ পৰা ৰিলিফ হ'ব প্ৰেম সম্পৰ্কত দাম্পত্যৰ ক্ষেত্ৰত বিশেষকৈ জাতক জাতিকাসকলৰ বাবে প্ৰেমিকাৰ দাম্পত্যৰ জীৱনৰ ক্ষেত্ৰত 2026 বছৰটো অত্যন্ত শুভ সময় সকলে ইতিমধ্যে প্ৰেম সম্পৰ্কৰ লগত জড়িত আছে তেওঁলোকৰ মাজত ফুল বুজাবুজিবোৰ আঁতৰি গৈ ধনাত্মক চিন্তাবোৰ লৈ পজিটিভ চিন্তাবোৰ লৈ আগবঢ়াটো খুবেই অত্যন্ত জৰুৰী কাৰণ আপোনালোক দুজনে হেপি থাকিলে তেনেহলে সপোনবোৰ পূৰণ কৰিব পাৰিব বাস্তৱত হেহে আত্মবিশ্বাস বজাই ৰাখিব লাগিব বিলিভবোৰ কৰিব লাগিব যদি কৰি আছে অত্যন্ত ভাল বিশেষকৈ জাতক জাতিকাসকলৰ 2026 বছৰটোত বিবাহৰ যোগ দেখা পোৱা যাব বিশেষকৈ মে'ৰ পৰা অক্টোবৰ সময়ত দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব শিক্ষা কৰ্মশিক্ষাৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক শিক্ষাৰ ক্ষেত্ৰত যিসকল ছাত্ৰ ছাত্ৰী আছে নিজৰ আত্মবিশ্বাস বজাই ৰাখি সময়বোৰ নষ্ট নকৰি ভালদৰে পঢ়া-শুনাবোৰ কৰিব লাগিব বিশেষকৈ ছাত্ৰ ছাত্ৰী সকলৰ 2026 চনত পৰীক্ষাত ভাল ফল পাব আপোনাৰ কৰ্মৰ জৰিয়তে নিগেটিভ এনাৰ্জিবোৰ আঁতৰ হৈ ধনাত্মক চিন্তা লৈ আপুনি পঢ়া-শুনাত ফ'কাছ কৰিব পাৰিব জীৱনটোত সাকসেসফুল হ'বলৈ আমি ফ'কাছটো খুবেই ভাল জায়গাত ৰাখিব লাগিব কাৰণ ফ'কাছ যদি আপোনাৰ খেলিমেলি হৈ যায় ফুল জায়গাত গুচি যায় তেনেহলে আপোনাৰ কেৰিয়াৰত ইফেক্ট পৰিব হেহে ফ'কাছ কৰি সংকল্প লৈ নিজকে আগবাঢ়ি যাবলৈ সক্ষম হ'ম বুলি সিদ্ধান্ত লওক সংকল্প লওক যে 2026 চনত আপুনি উইনাৰ হ'ব কাৰণে চেষ্টা কৰিম মই বুলি সিদ্ধান্ত লওক বিশেষকৈ 2026 ধন সম্পত্তি স্থিৰতা পৰিয়াল সুখ সফলতা মান সন্মান বছৰটো সম্পূৰ্ণ হ'ব যি কাম কৰে সেই কামতে সফল হ'ব পাৰিব আত্মবিশ্বাস ৰাখি 2026 চনটোত আৰম্ভণি কৰি যাওক মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনটো অত্যন্ত ভাল সুযোগ লৈ আহিছে 12টা ৰাশিৰ ভিতৰত মেঘ ৰাশিয়ে হৈছে প্ৰথমটো ৰাশি শক্তিশালী ৰাশি আত্মবিশ্বাস ৰাখি এওঁলোকে বহুতো ভাবি চিন্তি গোল লৈ আপুনি কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যায় সেই কৰ্মৰ ক্ষেত্ৰত আপুনি সফল হ'ব পাৰিব আত্মবিশ্বাস ৰাখি কৰ্ম কৰি যাওক সোশ্যাল মিডিয়াৰ জৰিয়তে আৰু ইউটিউবৰ জৰিয়তে আপুনি ধন প্ৰাপ্তৰ যোগ দেখা পোৱা গৈছে স্বাস্থ্য ভাল ৰাখিবৰ কাৰণে যোগা কৰি আছে যদি সদায় যোগা কৰক এক্সাৰসাইজ কৰক যিসকল ছাত্ৰ ছাত্ৰীসকল আছে এপিএসসি আসাম পুলিচৰ আৰু লগতে এছএছসি জিডিৰ প্ৰিপাৰেচন কৰি আছে তেনেহলে এই 2026 চনত আপোনালোকৰ বহুদিন ধৰি কষ্টৰ ফল এই 2026 চনত আপোনাৰ মুকলি হ'ব হেহে ভাগ্য দুৱাৰ মুকলি হোৱাৰ আগতে আপুনি কৰ্মবোৰ কৰি যাওক ফল অটোমেটিক আছে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনটো জানুৱাৰী মাহৰ পৰাই জীৱনত আৰম্ভ হ'ব নতুন সুযোগ দীৰ্ঘদিন ধৰি সময় ধৰি যদি আপোনালোকৰ লাভ ৰিলেশনশ্বিপত প্ৰেম সম্পৰ্কত খেলিমেলি লাগি আছিল তেনেহলে তাতে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাই আপোনালোকৰ প্ৰেম সম্পৰ্কত আগুৱাই লৈ যোৱাত সহায় কৰিব ব্যৱসায়ত হঠাৎ ধনৰ লাভ হোৱাৰ যোগ দেখা পোৱা গৈছে এই সময়ত ভাল সময় আহিব তাৰ আগতে বেয়া সময়বোৰ কটাবই লাগিব এই সময়ত ভগৱানৰ হনুমান চালিচাৰ পাঠ কৰক প্ৰতি মঙ্গলবাৰে মনটো আৰু শক্তিশালী হ'ব 2026 চনত আপোনাৰ সপোন পূৰণ হ'ব আগতে আপোনাৰ সপোনবোৰ সাজি থোৱা জৰিয়তে আপুনি কৰ্ম কৰি আছিল চেষ্টাৰ অকথ্য একো নাই চেষ্টা কৰি যাওক এই 2026 চনত আপোনালোকে নিশ্চয় কেৰিয়াৰৰ ক্ষেত্ৰত সফল হ'ব পাৰিব যিসকল ছাত্ৰ ছাত্ৰী আছে কেৰিয়াৰৰ ক্ষেত্ৰত সফল হ'ম বুলি পৰা নাছিল তেনেহলে এই 2026 চনত আপোনাৰ বাবে বৃহস্পতিৰ গ্ৰহৰ শুভ দৃষ্টি আপোনালোকৰ মন শক্তিশালী হৈ প্ৰেৰণাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব কেৰিয়াৰৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হ'ব বৃহস্পতি গ্ৰহ মংগল গ্ৰহ আৰু সূৰ্য গ্ৰহৰ যথেষ্ট কৃপা দৃষ্টি থাকিব আপোনাৰ ওপৰত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাব আত্মবিশ্বাস বৃদ্ধি পাব পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি আহিব স্বাস্থ্যৰ ক্ষেত্ৰত অলপমান ধ্যান দিব লাগিব যোগা আৰু এক্সাৰসাইজ কৰক প্ৰতি মঙ্গলবাৰ দিনটোত হনুমান চালিচা পাঠ কৰক আপোনাৰ বাবে অত্যন্ত শুভ সময় ওম নমঃ শিৱায় প্ৰিয় দৰ্শক ইমান দেৰিলৈ আমাৰ ভিডিঅ' চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ ধন্যবাদ ওম নমঃ শিৱায়